হেল্ল' ফ্ৰেণ্ডছ, আজিৰ পৃথিৱীত ইংৰাজী ভাষাৰ প্ৰাধান্যতা কিমান প্ৰয়োজন সেইটো হয়তো সকলোৱে জ্ঞাত। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে কম বেছি পৰিমাণে ভাষাৰ আদান প্ৰদানৰ ক্ষেত্ৰত ইংৰাজী ভাষাটো ব্যৱহৃত। আমাৰ ভাৰততো ইংৰাজী ভাষাটোৰ প্ৰাধান্যতা বহু বেছি। আজি মই আপোনালোকক এই ভাষাটোৰ বাবেই হোৱা পৃথিৱীৰ আটাইতকৈ ডাঙৰ দুৰ্ঘটনাটোৰ বিষয়ে ক'বলৈ আহিছোঁ। আপোনালোকে হয়তো ভাবিছে এটা ভাষাই কেনেকৈ দুৰ্ঘটনা সংঘটিত কৰিব পাৰে, কিন্তু অপ্ৰিয় হ'লেও ইয়েই সত্য। মই ভাগ্যই স্বাগতম জনাইছোঁ আপোনালোক সকলোকে দ্য ষ্ট্ৰেঞ্জ ৱৰ্ল্ডলৈ। 12 নৱেম্বৰ 1996 চনত দিল্লীৰ ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা সাউদি এয়াৰলাইন্স 763 দিল্লীৰ পৰা তেহৰানৰ বাবে 312 জন যাত্ৰীৰ সৈতে উৰা মাৰিবলৈ ৰেডি হৈছিল। আৰু সেই সময়তে কাজাখ এয়াৰলাইন্সৰ 1907এ দিল্লীৰ এয়াৰপৰ্টত লেণ্ডিঙৰ বাবে ATCৰ পৰা পাৰ্মিশ্যন বিচাৰিছিল। সেই সময়খিনিৰ পৰাই ATCৰ দায়িত্ব আৰম্ভ হৈছিল, কাৰণ দুয়োখন প্লেনকে শুদ্ধ ডাইৰেকশ্যন দিয়াটো ATCৰ কাম আছিল। আৰু দুয়োখন প্লেনৰ পাইলটসকলে ATCৰ ডাইৰেকশ্যনৰ মতে টেক অফ আৰু লেণ্ডিঙৰ বাবে প্ৰিপেয়াৰ্ড হৈছিল। কিন্তু বতৰ সেইদিনা ইমান এটা ফৰকাল নাছিল। দিল্লীৰ আকাশত কলা ডাৱৰে আৱৰি আছিল আৰু গধূলিৰ সময় হোৱাৰ বাবে ভিজিবিলিটিও প্ৰায় নোহোৱা হৈ গৈছিল। সাউদি এয়াৰলাইন্সৰ প্লেনখনে ATCৰ নিৰ্দেশ মতে দিল্লী এয়াৰপৰ্টৰ পৰা টেক অফ কৰিলে আৰু ATCয়ে তেওঁলোকক 14,000 ফুট এল্টিটিউডত ফ্লাই কৰি থাকিবলৈ পাৰ্মিশ্যন দিলে, কাৰণ কাজাখ এয়াৰলাইন্স অপজিট ডাইৰেকশ্যনৰ পৰা 16,000 ফুট এল্টিটিউডত ফ্লাই কৰি লেণ্ডিঙৰ বাবে দিল্লী এয়াৰপৰ্টলৈ আহি আছিল। আৰু এতিয়া মই আপোনালোকক এটা কথা কওঁ, যদি দুখন প্লেনে ওপৰত ক্ৰছ কৰিবলগীয়া হয় তেন্তে এখন ওপৰলৈ আৰু এখন তললৈ গৈ মিনিমাম 1,000 ফুটৰ ডিষ্টেঞ্চ ৰাখি ক্ৰছ কৰিব লাগে। আৰু ATCয়েও সেইটো কামেই কৰিলে। তেওঁলোকে সাউদি এয়াৰলাইন্সক 14,000 ফুট এল্টিটিউডত ফ্লাই কৰি থাকিবলৈ কৈছিল আৰু কাজাখ এয়াৰলাইন্সক 15,000 ফুট এল্টিটিউডত ফ্লাই কৰি লেণ্ডিঙৰ বাবে আহি থাকিবলৈ কৈছিল। সাউদি এয়াৰলাইন্সৰ পাইলটসকলে জনা নাছিল যে তেওঁলোকৰ ওপৰেদি কাজাখ এয়াৰলাইন্সে ক্ৰছ কৰিব, কিন্তু কাজাখ এয়াৰলাইন্সক তেওঁলোকে জনাই দিছিল যে সাউদি এয়াৰলাইন্সে তেওঁলোকৰ তলেদি ক্ৰছ কৰিব। ক্ৰছ হৈ যোৱাৰ পাছত পুনৰ ATCক ইনফৰ্ম কৰি দিবৰ বাবে কাজাখ এয়াৰলাইন্সক ATCয়ে কৈছিল। সেই সময়ত ইংৰাজী ভাষা জনাটো পাইলটসকলৰ বাবে বাধ্যতামূলক নাছিল আৰু কাজাখ এয়াৰলাইন্সৰ পাইলটসকলেও ভালদৰে ইংৰাজী জনা নাছিল, যাৰ ফলত ATCৰ তেওঁলোকৰ লগত কথা পতাত অলপ অসুবিধাৰ সন্মুখীন হৈছিল। কাৰণ ATCয়ে তেওঁলোকক যেতিয়া ইনষ্ট্ৰাকশ্যনসমূহ দিয়ে তেতিয়া প্ৰত্যেকবাৰে তেওঁলোকে বহু লেটকৈ ৰিপ্লে কৰিছিল, কাৰণ তেওঁলোকে ট্ৰান্সলেট কৰিহে ATCক ৰিপ্লে কৰিব পাৰিছিল। সেই সময়ত দিল্লী এয়াৰপৰ্টত প্ৰাইমেৰী ৰেডাৰ ছিষ্টেম আছিল, তাৰ বাবে ATCয়ে প্লেন দুখনৰ এল্টিটিউডটো জানিব পৰা নাছিল আৰু এল্টিটিউড জানিবৰ বাবে তেওঁলোকে পাইলটসকলৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। আৰু ATCয়ে এতিয়া কাজাখ এয়াৰলাইন্সক তেওঁলোকৰ এল্টিটিউডটো আকৌ এবাৰ সুধিলে আৰু তেওঁলোকে 16,000 এল্টিটিউডৰ পৰা 15,000লৈ ফ্লাই কৰি থকা বুলি ATCক ৰিপ্লে কৰিলে। আৰু ATCয়ে তেতিয়া ভাবিলে দুয়োখন প্লেনে ভালদৰে ক্ৰছ কৰি যাব, কিন্তু ৰিয়েলিটি সম্পূৰ্ণ বিপৰীত আছিল, কাৰণ দুয়োখন প্লেনে অপজিট ডাইৰেকশ্যনৰ পৰা একেটা এল্টিটিউডতে ফ্লাই কৰি আছিল আৰু মুখামুখি সংঘৰ্ষৰ বাবে আহি আছিল। আৰু কিছু সময়ৰ পাছতে দিল্লীৰ আকাশত এক বিশাল বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গ'ল আৰু এক উজ্জ্বল পোহৰ দিল্লীৰ আকাশত বিৰিঙি পৰিছিল। আৰু সেই সময়তে ATCৰো দুয়োখন প্লেনৰ সৈতে কানেকশ্যন কাট খাই গৈছিল আৰু তেতিয়া ATCয়েও গম পাই গৈছিল যে দুয়োখন প্লেনৰ মুখামুখি সংঘৰ্ষ হৈ গৈছে। কাজাখ এয়াৰলাইন্সখন 1 ছেকেণ্ডতকৈও কম সময়ৰ ভিতৰত সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছিল, সৰু সৰু টুকুৰা হৈ তললৈ পৰিব ধৰিলে আৰু সাউদি এয়াৰলাইন্সখন জুইৰ উল্কাপিণ্ডৰ দৰে দেখিবলৈ হৈ ওপৰলৈ যাবলৈ ধৰিলে আৰু কিছু ছেকেণ্ডৰ পাছত তলত আহি ধ্বংস হৈ গৈছিল। দুয়োখন প্লেনৰে সৰু সৰু টুকুৰা হৈ গৈছিল আৰু মেটেলসমূহো গলি গৈছিল। সংঘৰ্ষটো ইমান ভয়ানক আছিল যে প্লেনত থকা লোকসকলৰ মাংসসমূহ আৰু প্লেন দুখনৰ অংশসমূহ দুৰ্ঘটনাৰ পৰা 7 কিলোমিটাৰ দূৰত গৈ পৰিছিল। দুৰ্ঘটনাৰ এদিন পাছতেই প্লেন দুখনৰ ব্লেক বক্স দুটা বিচাৰি পোৱা গ'ল আৰু ডিকোড কৰিবৰ বাবে পঠিয়াই দিছিল। যিহেতু ব্লেক বক্স ডিকোড কৰোঁতে টাইম লাগে, সেইবাবে ইনভেষ্টিগেশ্যনৰ টীম এটা পাইলটসকলৰ ইনফৰ্মেশ্যন উলিয়াবৰ বাবে পঠিয়াই দিছিল আৰু এটা টীমে দিল্লী এয়াৰপৰ্টৰ বিষয়ে জানিবলৈ
দেলহিত আহি উপস্থিত হৈছিলহি আৰু সেই দুৰ্ঘটনাৰ 50% কেছ তেওঁলোকে এনেদৰে ইনভেষ্টিগেশ্যন কৰিয়ে সলভ কৰি পেলাইছিল সাধাৰণতে এয়াৰপৰ্টসমূহত অহা যোৱাৰ বাবে ইউনি ডাইৰেকশ্যনেল এয়াৰ স্পেচৰ ব্যৱহাৰ কৰা হয় মানে অহা যোৱাৰ বাবে দুটা বেলেগ বেলেগ ৰাস্তা কিন্তু দিল্লী এয়াৰপৰ্টত তেনেকুৱা নাছিল দিল্লী এয়াৰপৰ্টত অহা যোৱাৰ বাবে এটাই ৰাস্তা ব্যৱহাৰ কৰা হৈছিল আৰু বাকি বাছি থকা এয়াৰ স্পেচসমূহ ইণ্ডিয়ান এয়াৰফৰ্চৰ বাবে ৰিজাৰ্ভ কৰি থোৱা হৈছিল এটিচিয়ে তেতিয়া কৈছিল তেওঁলোকে যে দুইখন প্লেনৰ মাজত 1000 ফুটৰ ডিষ্টেন্স মেইনটেইন কৰিছিল কিন্তু তাৰ পাছতো কেনেদৰে এই দুৰ্ঘটনা সংঘটিত হ'ল এই প্ৰশ্নৰ উত্তৰ কাৰো ওচৰত নাছিল কিছুদিনৰ পাছতেই ব্লেক বক্স দুটা ডিকোড কৰা হ'ল আৰু ককপিট ভইচ ৰেকৰ্ডাৰৰ সাউণ্ডসমূহো উলিওৱা হ'ল আৰু তেতিয়া সকলোৱে গম পালে যে এটিচিৰ অলপো ভুল নাছিল এই দুৰ্ঘটনাটোত সকলোতকৈ ডাঙৰ ভুলটো কৰিছিল কাজাখ এয়াৰলাইন্সৰ পাইলটসকলে কাৰণ এটিচিয়ে যেতিয়া তেওঁলোকৰ এল্টিটিউডটো চেক কৰি জনাবলৈ কৈছিল তেতিয়া তেওঁলোকে 16000 এল্টিটিউডত ফ্লাই কৰি থকা বুলি কৈছিল কিন্তু ৰিয়েলিটিত তেওঁলোকে 15000 ফুট এল্টিটিউডতহে ফ্লাই কৰি আছিল আৰু এইখিনি তথ্য পাইছিল ফ্লাইট ডাটা ৰেকৰ্ডাৰৰ পৰা যেতিয়া এটিচিয়ে তেওঁলোকক 1000 ফুট ডাউন কৰিবলৈ পৰামৰ্শ দিছিল তেতিয়া তেওঁলোকে 15000 ফুটৰ পৰা আহি 14000 ফুট এল্টিটিউডতহে ফ্লাই কৰিছিল য'ত আগৰ পৰাই সাউদি এয়াৰলাইন্সে ফ্লাই কৰি আছিল সেই সময়ত দিল্লী এয়াৰপৰ্টত সেকেন্ডাৰী সাৰ্ভিলেন্স ৰেডাৰ নথকাৰ বাবে এটিচিয়েও প্লেন দুখনৰ পাইলটসকলক কোনো ধৰণৰ সহায় কৰিব নোৱাৰিল দুখৰ কথা দুয়োখন প্লেনতে ট্ৰেফিক কন্ট্ৰোল এভয়েডিং সিস্টেম ইনষ্টল হৈ থকা নাছিল যাৰ বাবে তেওঁলোকে আগতীয়াকৈ তেওঁলোকৰ সন্মুখৰ পৰা আহি থকা অবজেক্টৰ কথা গম পাব নোৱাৰিলে এনেকুৱা লাগিছে দুয়োখন প্লেনকে যেন দুৰ্ভাগ্যই বহু বেয়াকৈ খেদিছে দিল্লী এয়াৰপৰ্টত যদি সেই সময়ত সেকেন্ডাৰী সাৰ্ভিলেন্স ৰেডাৰৰ ব্যৱহাৰ কৰিলেহেঁতেন হয়তো সেই দুৰ্ঘটনা চাগে নহলহেঁতেন আৰু যদি দিল্লী এয়াৰপৰ্টত ইউনিক ডাইৰেকশ্যনেল এয়াৰ স্পেচৰ ব্যৱহাৰ কৰিলেহেঁতেন সেই দুৰ্ঘটনাও হয়তো নহলহেঁতেন চাগে কিন্তু যি হ'ব লগা আছিল বহু বেয়াকৈ হৈ দিল্লীৰ আকাশত বিশ্বৰ ভিতৰত এক ডাঙৰ মিড এয়াৰ কলিশ্যন সংঘটিত হৈ গৈছিল এই দুৰ্ঘটনাত 359 জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল বহুতৰটো পৰিয়ালবৰ্গই অন্তিম সংস্কাৰৰ বাবে তেওঁলোকৰ ছিন্ন ভিন্ন শৰীৰসমূহো বিচাৰি নাপালে এই দুৰ্ঘটনাৰ পাছতেই দিল্লী এয়াৰপৰ্টত ইউনিক ডাইৰেকশ্যনেল এয়াৰ স্পেচৰ ব্যৱহাৰ কৰিবলৈ লোৱা হ'ল আৰু সকলো প্লেনতে ট্ৰেফিক কন্ট্ৰোল এভয়েডিং সিস্টেম টিকেছ ইনষ্টল থকাটো বাধ্যতামূলক কৰি দিয়া হ'ল দুখৰ কথা এই চেঞ্জিংসমূহ আহিবৰ বাবেও 359 জন লোকে প্ৰাণ দিব লগা হ'ল আমাৰ সিস্টেমবোৰে এনেকুৱা কিবা এটা দুৰ্ঘটনা হোৱাৰ পাছতহে সকলোৰে চকু মেল খায় সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰোঁ আপোনালোকক মই আকৌ নতুন ভিডিঅ' এটাৰ সৈতে পুনৰ লগ পাম এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ সময়মতে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ